নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি হৈছে 1 তাৰিখ এপ্ৰিল ফুল। আপোনালোকে বাৰু কাক আজি এপ্ৰিল ফুল বনালে কমেন্ট সেকশনত জনাই থৈ যাবচোন। মই ৰাতিপুৱাই এপ্ৰিল ফুল বনিলো, এতিয়ালৈকে কিন্তু মই কাকো এপ্ৰিল ফুল বনোৱা নাই। আপোনালোকে বনালে নে নাই বনোৱা কমেন্ট সেকশনত জনাই থৈ যাব। আগবাইছো আজিৰ খবৰ কেইটাৰ ফালে। আজি আপোনালোকৰ বাবে লৈ আহিছো আজি 1 তাৰিখৰ দিনাখন ঘোষণা কৰা প্ৰায় 6টাকৈ বিৰাটেই ভাল খবৰ। আৰু এইটো নাভাবিব যে এই মই এপ্ৰিল ফুলৰ বাবে আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়াইছো। তো এপ্ৰিল ফুলৰ লগত এই ভিডিঅ'টোৰ কোনো ধৰণৰ সংগতি নাই। তো আপোনালোকৰ কাৰণে সঁচাকৈ অসম চৰকাৰৰ ফালৰ পৰা প্ৰায় 6টাকৈ ভাল খবৰ ঘোষণা কৰিছে। তো সেই 6টা ভাল খবৰনো কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছো প্ৰথমটো ভাল খবৰ ফালে। প্ৰথম ভাল খবৰটো ওলাইছে বেংকৰ একাউণ্ট থকা সকলৰ বাবে। এতিয়াৰে পৰা বেংকৰ একাউণ্ট, ডিমেট একাউণ্ট, LICৰ পলিচি বা অন্যান্য যিকোনো ধৰণৰ ফাইনেন্সিয়েল আপোনালোকে একাউণ্ট পত্ৰ খোলাৰ ক্ষেত্ৰত আপোনালোকে এজনতকৈ একাধিক নমিনি এড কৰিব পাৰিব। বেংকৰ একাউণ্ট এটা খুলিবলৈ গৈছে, তাত কেৱল এজনেই নমিনি নহয়, আপোনালোকে আপোনালোকৰ মা, দেউতা, ল'ৰা, ছোৱালী সকলোৰে নাম একেলগতে এড কৰিব পাৰিব। আপোনালোকে এটা LICৰ পলিচি খুলিছে, অকল মানুহজনীৰ নামেই নহয়, মানুহজনীৰ নামৰ লগতে আপোনালোকে একাধিক নাম এড কৰিব পাৰিব। মা, দেউতা, ল'ৰা, ছোৱালী সকলোৰে নাম এড কৰিব পাৰিব। আৰু এই নিয়মটো আজিৰে পৰা চেঞ্জেছ হৈছে। তো এই নিয়মটো বাৰু জানি কেনে লাগিলে বা এই ভাল খবৰটো জানি কেনে লাগিছে কমেন্ট সেকশনত জনাই থৈ যাব। আগবাইছো ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে ৰেচন কাৰ্ড নথকা সকলৰ বাবে। আপোনাৰ বাৰু ৰেচন কাৰ্ড আছে নে নাই কমেন্ট সেকশনত জনাই থৈ যাবচোন। যিসকল লোকৰ ৰেচন কাৰ্ড নাই তেওঁলোকৰ বাবে ঘোষণা কৰিছে এটা বিৰাটেই ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে ৰেচন কাৰ্ড নথকা সকলে এতিয়া ছেপ্টেম্বৰ মাহত ৰেচন কাৰ্ড লাভ কৰিব বুলি জনাইছে। আগন্তুক ছেপ্টেম্বৰ সকলে ৰেচন কাৰ্ড লাভ কৰিব। তো আপুনি যদি এতিয়ালৈকে ৰেচন কাৰ্ড লোৱা নাই বা পোৱা নাই তেনে চিন্তা কৰিব নালাগে, আপোনালোকেও ছেপ্টেম্বৰ মাহতে শীঘ্ৰেই ৰেচন কাৰ্ড লাভ কৰিব। আগবাইছো ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে ড্ৰাইভিং লাইচেন্সৰ ওপৰতে। তো আপোনালোকে এতিয়া দ্বিতীয় অফিচত গৈ লাইচেন্স বনোৱাৰ দৰকাৰ নাই, নতুবা দ্বিতীয় অফিচাৰেও এতিয়াৰে পৰা লাইচেন্স ইছ্যু কৰিব নোৱাৰিব বুলি জনাইছে বা দিব নোৱাৰিব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। আপোনালোকে অনলাইনত এতিয়াৰে পৰা ড্ৰাইভিং লাইচেন্স এপ্লাইও কৰিব নোৱাৰিব বুলি জনাইছে। আমি আগতে ড্ৰাইভিং লাইচেন্সৰ বাবে কি কৰোঁ, প্ৰথমে পৰিবহণ এপ্লিকেশ্যনত আবেদন কৰোঁ বা পৰিবহণ ৱেবছাইটত আবেদন কৰোঁ। তাৰ পাছত গৈ এখন লাৰ্ণাৰ ওলায়, লাৰ্ণাৰখনৰে আমি টেষ্ট দিবলৈ যাওঁ আৰু তাৰ পাছত আমি কি কওঁ এখন লাইচেন্স পাই যাওঁ। কিন্তু এতিয়া লাইচেন্সৰ নিয়মটো অকণমান চেঞ্জ কৰি দিছে। এতিয়াৰে পৰা আপোনালোকে কোনো ধৰণৰ দ্বিতীয় অফিচাৰৰ ওচৰত যোৱাৰ দৰকাৰ নাই, অনলাইনত এক্সাম দিয়াৰ প্ৰয়োজন নাই। এতিয়া আমাৰ অসমৰ বিভিন্ন স্থানত এতিয়া একোটা ড্ৰাইভিং স্কুল খোলা হ'ব আৰু তাত গৈ আপোনালোকে ড্ৰাইভিং লাইচেন্স ল'ব পাৰিব। আগবাইছো ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে মহিলা উদ্যমিতা আঁচনিৰ ওপৰত। মানে অসম চৰকাৰে যি নেকি 1 লাখ টকাকৈ দিব বুলি কৈছিলে তাৰ ওপৰতে ওলাইছে ইয়াৰ পাছৰ খবৰটো। মই যিহেতু ভিডিঅ' খুব ৰাতিপুৱা বনাওঁ, এই চেনেলৰ ভিডিঅ'টো মই প্ৰায় 10 মান বজাতে বনাই দিওঁ। তো সেইকাৰণে এতিয়ালৈকে মহিলা উদ্যমিতা আঁচনিৰ বিষয়ে গম পোৱা নাই। তো কমেন্ট সেকশনত জনাবচোন মহিলা উদ্যমিতা আঁচনিৰ পইচা সোমালে নে নাই সোমোৱা। তো আজিৰে পৰা আৰম্ভ কৰিছে 1 তাৰিখৰ পৰা মহিলা উদ্যমিতা আঁচনি 10,000 টকা দিয়াটো এতিয়ালৈকে দিলে নে নাই মই গম পোৱা নাই। 10টা বজালৈকেতো দিয়া নাই, তাৰ পাছত আই থিংক দিলে দিব পাৰে। বাৰু যি কি নহওক, এতিয়া মহিলা উদ্যমিতা আঁচনিৰ ওপৰতে এটা ভাল খবৰ ওলাইছে। 10,000 টকাটোতো আপোনালোকে পাবই, সেই কথা জানেই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যদিহে 2026 চনত পুনৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ চৰকাৰ হয় তেনেহ'লে 25,000 টকাকৈ দিব বুলি ঘোষণা কৰিছে। মানে এতিয়া ভোটটো দিয়াহে কথা বিজেপি চৰকাৰক, বিজেপিক জিকোৱাহে কথা, আৰু 2026 চনত পুনৰবাৰ 25,000 টকাটো লোৱাৰহে কথা। আগবাইছো ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত যিসকলে পঢ়ি আছে তেওঁলোকৰ বাবে এটা বিৰাটেই ভাল খবৰ ওলাইছে। হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত পঢ়ি থকা ল'ৰা ছোৱালীসকলে এতিয়া পৰীক্ষা হয়তো দিব নালাগিবও পাৰে। এতিয়া তেওঁলোকক হয়তো ছেকেণ্ড ইয়াৰলৈ উত্তীৰ্ণ কৰাই দিব পাৰে।
অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক কোনোবা এগৰাকী ছাত্ৰীয়ে লগ ধৰিছিলে, কোনোবা এগৰাকী ভাগিনে লগ ধৰিছিলে আৰু ভাগিনে হেনো কৈছে যে মামা আপুনি পাৰিলে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ যিটো নেকি পৰীক্ষা ইতিমধ্যে পাতিবৰ কাৰণে বাকী ৰৈছে সেই পৰীক্ষাটো বাতিল কৰি দিয়ক, কাৰণ আপুনি যদি পৰীক্ষাটো অনুষ্ঠিত কৰে আমি সেই পৰীক্ষাটোৰ বাবে প্ৰিপাৰেচন চলাব লাগিব। তো যাৰ বাবে নেকি আমাৰ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ বাবে প্ৰিপাৰেচন চলাবলৈ হাতত সময় কমি যাব। তো সেইকাৰণে ভাগিনে মামাক অনুৰোধ কৰিলে আৰু মামাই এতিয়া তাৰ ওপৰত চিন্তা চৰ্চা কৰিলে। এতিয়া ফাৰ্ষ্ট ইয়েৰৰ যি নেকি বাকী ৰৈছিলে পৰীক্ষাকেইটা সেইকেইটা অনুষ্ঠিত নহ'ব পাৰে, সেবাৰ সৈতে আলাপ আলোচনা কৰিব বুলি কৈছে। আগবাইছোঁ একেবাৰে শেষৰটো ভাল খবৰ ফালে। একেবাৰে শেষৰটো ভাল খবৰ ওলাইছে যিসকলৰ ঘৰত কাৰেণ্ট ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে। আজি হৈছে 1 তাৰিখ আৰু আজিৰে পৰা আপোনালোকে প্ৰতি ইউনিট কাৰেণ্টৰ বিলত 1 টকাকৈ ৰেহাই লাভ কৰিব অসম চৰকাৰৰ ফালৰ পৰা। আপোনালোকৰ ঘৰত যদি প্ৰত্যেক মাহে 120 ইউনিটতকৈ কাৰেণ্টৰ বিল কম আহে তেন্তে আপোনালোকে প্ৰতি ইউনিটত 1 টকাকৈ ৰেহাই পাব বুলি জনাইছে। তো আপোনালোকৰ কাৰেণ্টৰ বিল কিমান আহে প্ৰত্যেক মাহে কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। তো বৰ্তমান বিকল বস আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাই বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।